আজি দনিকণা মাছ বনাবলৈ লৈছে। এইটো কি শাক আছিলেতো? পালেং শাকৰ লগত। এইফালে নেমু টেঙা এটা আছে, এইফালে অলপ বিলাহী কাটি লৈছে, আৰু এইফালে আছে আলু, এইফালে ধনিয়া, এইফালে জলকীয়া আৰু পিঁয়াজ। এইফালে আমাৰ ঘৰৰ পুখুৰীত ধৰা মাছ দেই, দনিকণা মাছ। এয়া দনিকণা মাছ চব আমাৰ ঘৰৰ পুখুৰীত ধৰা দেই। এইফালে পুঠি মাছো আছে, পুঠি মাছখিনি বাৰু নবনাই। পালেং শাকৰ লগত আজি দনিকণা মাছৰ জোল খাবহে, কিন্তু মই নাখাওঁ, মই এনেই ভিডিঅ' বনোৱাহে আকৌ দেই। এয়া পালেং শাক কাটি লৈছে ধুনীয়াকৈ। এইফালে মই এতিয়া পিঁয়াজ দি লৈছোঁ। ৰান্ধনি মানে দুজনী হৈ গ'ল, সেইটো কাৰণে হালধিটো দিবলৈ থাকি গ'ল। মই মানে সেই তেলতে মানে হালধি দিলোঁ আগতীয়াকৈ। হে কি তুমি নিদিয়া নেকি? এইফালে আলুখিনি এতিয়া ভাজি লৈছোঁ ধুনীয়াকৈ। ঢাকনিখন দি দিয়া। দি দিয়া চকুতে পৰিব। এইফালে নেমু টেঙা অকণমান চুকি দিছে এতিয়া। মাছ দুটামান নাভাগে তেতিয়া। এয়া বনাই থোৱা পালেঙে আলুৱে বিলাহীয়ে লগতে দি দিছোঁ তৰকাৰী। এতিয়া এয়া দনিকণা মাছৰ জোল। আৰু এয়া হৈ গ'ল দেই। এতিয়া ধনিয়া দিছে, এয়া ধনিয়া দি পিনি নমাই থৈছে। অলপ পিছত গোটেইখিনি পেটলৈ যাব আৰু।